নমস্কাৰ আজি 31 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ 7টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ অসমীয়া ভাষাতে হ'ব লাগিব এতিয়া নাম ফলক এবাৰ 21টাকৈ জাতীয় সংগঠনৰ তৰফৰ পৰা হুংকাৰ দিয়া হৈছে শিৱসাগৰৰ পিছত এবাৰ খোলাঘাটত জাতীয় সংগঠনৰ হুংকাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলক অসমীয়া ভাষাত লিখাৰ দাবী জনোৱা হৈছে 21টাকৈ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ দাবী আৰক্ষীৰ ৰুখত পৰাৰ পিছতো নিজ সিদ্ধান্তত অটল এবাৰ 21টাকৈ সংগঠন চৰকাৰ প্ৰশাসনক সকিয়নি দি অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবী জনোৱা হৈছে টাইপা এজেৱাইচিপি সহ 5টা সংগঠনৰ বিৰুদ্ধে গোচৰ উঠাই লোৱাৰ দাবী জনোৱা হৈছে আৰক্ষীয়ে গোচৰ প্ৰত্যাহাৰ নকৰিলে আন্দোলনৰে কপোৱা হ'ব ফাঁচী বজাৰ বৃহস্পতিবাৰে ব্যৱসায়িক প্ৰতিষ্ঠানত কলা ৰং খানি সাব্যস্ত কৰিছিল প্ৰতিবাদ এই প্ৰতিবাদৰ পাছতে সংগঠনৰ নেতাৰ বিৰুদ্ধে আৰক্ষীয়ে তৰিছিল গোচৰ হাজাৰটা গোচৰ দিলেও ভয় নকৰো বুলি হুংকাৰ দিছে 21টাকৈ সংগঠনে আৰু শিৱসাগৰৰ পিছত এবাৰ খোলাঘাটত 21টাকৈ জাতীয় সংগঠনে হুংকাৰ দিছে বন্ধুসকল আজি আপোনালোকৰ বাবে এনেকুৱা এটা গেমিং এপ লৈ আহিছো যেটো গেম খেলি আপোনালোকে হাজাৰ হাজাৰ টকা ইনকাম কৰিব পাৰিব এই গেমটোৰ নাম হৈছে 334 ৰাম্মি এইটো প্ৰথমে আপোনালোকৰ মোবাইলত ইনষ্টল কৰিব লাগিব আৰু তাৰ পিছতে আপোনাৰ মোবাইল নম্বৰ দিব লাগিব আৰু তাৰ পিছত এটা পাসওয়াৰ্ড আপোনালোকে প্ৰথমে ৰেজিষ্টাৰ কৰিব লাগিব আৰু তাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস খোল খাব আৰু যেটো গেম খেলি আপোনালোকে হাজাৰ হাজাৰ টকা ইনকাম কৰিব পাৰিব মই এই গেমটোত ভাল পাইছো ড্ৰাগন ভাৰ্চেছ টাইগাৰ আপোনালোকে যিকোনো এটা গেম খেলিব পাৰিব তাত ইনষ্টল উড্ৰলো হয় আমি ইয়াত ড্ৰাগন ভাৰ্চেছ টাইগাৰ সেই গেমটো খেলি আছো ইয়া চাওক আপুনি ইয়া 10ৰ পৰা আৰম্ভ কৰি 1000 টকা পৰ্যন্ত লগাব পাৰিব ড্ৰাগন ভাৰ্চেছ টাইগাৰ মই ইতিমধ্যে লগাইছো 100 টকা এটা ড্ৰাগনত আপোনালোকে লাইভটো দেখিবলৈ পাব 100 টকা মই ড্ৰাগনত লগাইছো ইয়া চাওক মই 100 টকা লগাইছো যদি জিকি যাম তেতিয়া ডাবল পাম মই হাৰি গৈছো ইয়াত মোৰ 100 টকা গল মই আকৌ লগাইছো ড্ৰাগনত 100 টকা এটা চাও এতিয়া জিকিব পাৰো নে নাই 100 টকা লগাইছো ইয়া লগে লগে দেখিবলৈ পাইছে আপোনালোকে ইয়া কেনেকৈ ৰিজাল্ট ওলাই আপোনালোকে চাই লওক মই লগাইছো আৰু 100 টকা এতিয়া ৰিজাল্ট আহিছে ইয়া 43 অৰ্থাৎ মোৰ ড্ৰাগনত লাগি গৈছে 100 টকা লগে লগে মই এইটো মোৰ ওয়ালেটত আহি গৈছে মোৰ আৰু 100 টকা অৰ্থাৎ আপোনালোকে 100 টকা লগালে আৰু 100 টকা পাই যাব লগে লগে আপোনালোকে ইনষ্টেন্ট উডল কৰিব পাৰিব আপোনালোকে উডলত মাৰিব এমাউন্ট আপোনালোকে এন্টাৰ কৰিব মই ইয়াত এমাউন্ট এন্টাৰ কৰি আছো লগে লগে উডল মাৰিব লগে লগে ইনষ্টেন্ট আপোনাৰ বেংক একাউণ্টত ট্ৰান্সফাৰ হৈ যাব এই গেমটোৰ লিংক ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে ডেসক্ৰিপচনত গৈ আপোনালোকে লগে লগে ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকে সহজতে খেলিব পাৰিব আজিৰ পৰৱৰ্তী খবৰ মুছলমানক বিভেদ নকৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া এবাৰ মন্তব্য কৰিছে ফাৰুক আব্দুল্লাই আমি জনাই আছো এটা বিশেষ খবৰ খদনত নামাজ বিৰতিক বিলুপ্তিকৰণক লৈ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰিছে ফাৰুক আব্দুল্লাই মুখ্যমন্ত্ৰীক বিভেদ নানিবলৈ কৈছে ফাৰুক আব্দুল্লাই নেশ্যনেল কনফাৰেন্সৰ মুৰব্বী গৰাকী ফাৰুক আব্দুল্লাই আহ্বান আপুনি ইয়া বন্ধ কৰক যেতিয়া সময় আহিব সকলো খলনি হৈ যাব বুলি মন্তব্য ফাৰুক আব্দুল্লাৰ আৰু সময় কাৰো বাবে একে নাথাকে ভাল সময় পুনৰ ঘূৰি আহিব এই দেশ একতাৰ এনাজৰীৰে গঢ়া দেশ কাশ্মীৰতো আমি হিন্দু মুছলমান ভাই ভনীৰ দৰে থাকো সেইবাবে ভাৰতক ধৰ্ম নিৰপেক্ষ আৰু বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কোৱা হয় আমি সকলো ধৰ্মকে সমানে সুৰক্ষা দিব লাগিব হিন্দু মুছলমান শিখ খ্ৰীষ্টান বৌদ্ধ সকলোকে সমান দৃষ্টিৰে চাওক যদি সকলোৰে প্ৰতি সমান দৃষ্টি হয় দেশৰ ছবিখনো সুন্দৰ হ'ব খতনত নামাজৰ বিৰতি বিলুপ্তিক লৈ এইদৰে হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰিছে ফাৰুক আব্দুল্লাই ৰাজ্যবাসীৰ কাৰণে খন্দিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমত মুছলমানৰ অধিকাৰ কাঢ়ি লোৱা হৈছে কোনে এইদৰে মন্তব্য কৰিছে আমি জনাম সবিস্তৰে খবৰটো প্ৰথমে জনাই আছো এটা বিশেষ খবৰ কিয়নো দেশ স্বাধীনৰ সময়ত বলিদান দিছিল মুছলমানে আৰু সেই মুছলমানৰ অধিকাৰ কাঢ়ি লোৱা হৈছে এই মুছলমানৰ অধিকাৰ কাঢ়ি লোৱা হৈছে খদনত নামাজৰ বিৰতি বিলুপ্তিকৰণক লৈ মুখ্যমন্ত্ৰীক এবাৰ আক্ৰমণ ইণ্ডিয়া গোটৰ মুখ্যমন্ত্ৰীক নিজৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে এই কাম কৰা বুলি সমালোচনা কৰিছে ইণ্ডিয়া গোটে
আৰু বিধানসভাত লোৱা প্ৰস্তাৱক অগণতান্ত্ৰিক আখ্যা JDUৰ তেজস্বী যাদৱৰ স্বাধীনতাৰ সময়ত মুছলমান সমাজে দেশৰ বাবে ত্যাগ কৰিছিল স্বাধীনতাৰ সময়ত মুছলমান সমাজে দেশৰ বাবে ত্যাগ কৰিছিল আৰু সেই মুছলমান সম্প্ৰদায়ৰ অধিকাৰ অসমত কাঢ়ি লৈছে মুখ্যমন্ত্ৰীয়ে এই মুছলমান সম্প্ৰদায়ৰ অধিকাৰ অসমত কাঢ়ি লৈছে মুখ্যমন্ত্ৰীয়ে আৰু বিজেপিৰ মুখ্যমন্ত্ৰীসকলে মুছলমান ভাই ভনীসকলক টাৰ্গেট কৰি লৈছে কেতিয়াবা UCC কেতিয়াবা আকৌ কেতিয়াবা আকৌ NRC আনি ভীতিগ্ৰস্ত কৰিছে এওঁলোকক সমাজত মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাৰ বাবে এনে কাৰ্যকলাপ কৰিছে বিজেপিয়ে সংবিধানত সকলো জাতিৰ ধৰ্মৰ সম অধিকাৰ আছে আৰু লোকসভাৰ মজিয়াটো বিজেপিৰ সাংসদে তেওঁলোকক টাৰ্গেট কৰে কেৱল ইণ্ডি এলায়েন্সৰ বাবেহে বিজেপিৰ সাংসদে মুখ বন্ধ কৰি ৰাখে কোনো এনেকুৱা ব্যক্তি নাই যিয়ে আমি থকালৈ মুছলমানৰ অধিকাৰ আজুৰি আনিব সদনত নামাজৰ বিলুপ্তিকৰণক লৈ এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰি আক্ৰমণ কৰা পৰিলক্ষিত হৈছে ইণ্ডিয়া গোটৰ মুখ্যমন্ত্ৰীক নিজৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে কাম কৰা বুলি কঠোৰ সমালোচনা কৰিছে ইণ্ডিয়া গোটে পৰৱৰ্তী খবৰ বুদ্ধিজীৱী হিৰেণ গোহাঁইয়ে আজি কয় যে এতিয়ালৈ কিয় গ্ৰেপ্তাৰ হোৱা নাই মুখ্যমন্ত্ৰী এবাৰ মুছলমানৰ পক্ষলৈ বুদ্ধিজীৱী হিৰেণ গোহাঁইয়ে এইদৰে কিয় মন্তব্য কৰিলে সবিস্তাৰে খবৰ লৈ অহাৰ চেষ্টা কৰিছো আমি জনাই আছো বিশেষ খবৰ মিয়া প্ৰসংগক লৈ মুখ্যমন্ত্ৰীক উভতি ধৰিছে বুদ্ধিজীৱী হিৰেণ গোহাঁইয়ে আৰু মিয়া অসমীয়া বিভেদ অনাটো অপ্ৰাসংগিক কাৰ্য বুলি মন্তব্য হিৰেণ গোহাঁইৰ মিয়া অসমীয়া বিভেদ অনাটো অসাংবিধানিক বুলি মন্তব্য কৰিছে বুদ্ধিজীৱী হিৰেণ গোহাঁইয়ে কিয় গ্ৰেপ্তাৰ হোৱা নাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁলোক বিদেশী বুলি প্ৰমাণ হোৱা নাই বিদেশী বুলি প্ৰমাণ হলে ৰাজ্যৰ পৰা খেদাটো যুক্তিসংগত আছিল আৰু তেওঁলোক ভাৰতীয় নাগৰিক অত্যাচাৰ কৰাটো চৰকাৰে বন্ধ কৰিব লাগে তাকে নকৰি মুখ্যমন্ত্ৰীয়ে ওচৰটনি দিছে অন্যায় কৰিছে মন্তব্য কৰিছে বুদ্ধিজীৱী গৰাকীয়ে বুদ্ধিজীৱী হিৰেণ গোহাঁইয়ে এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে ই অতি গৰ্হিত আৰু অসাংবিধানিক কাৰ্য অসমীয়া আৰু মিয়াৰ পাৰ্থক্য আঁতৰাই দিছে মুখ্যমন্ত্ৰীয়ে মুছলমান শব্দ ব্যৱহাৰ কৰি অসাংবিধানিক কাম কৰিছে তেওঁ অন্য কোনোৱে কৰা হলে জেল গলহেঁতেন কিন্তু কেৱল মাত্ৰ মুখ্যমন্ত্ৰী কৰাৰ বাবে আজিও গ্ৰেপ্তাৰ হোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এনেধৰণৰ কথা কোৱাৰ বাবে তেওঁ কিয় জেললৈ নাযায় প্ৰশ্ন কৰিছে হিৰেণ গোহাঁইয়ে ৰাইজে এই কথাবোৰ উপলব্ধি কৰাটো উচিত অসম আন্দোলনৰ সময়ত অসমীয়া যথেষ্ট কষ্ট কৰিছিল অসমত আন্দোলনৰ ফল এয়াই হ'ল বিজেপিৰ ওচৰত অসমীয়াই শৰণাপন্ন হৈ আজি এই অৱস্থা এনে কাৰ্য যাতে তেওঁ আৰু বিপদত নেপেলায় অসমীয়াক গতিকে আজি কথাবোৰ চালি জাৰি চাব লাগে হিন্দুত্ববাদ শিবিৰে সংঘৰ্ষৰ জৰিয়তে প্ৰভাৱ বিস্তাৰ কৰে পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে পুনৰ দেশ কমাবলৈ সাজু হৈ পৰিছে হাজাৰ হাজাৰ কৃষক ঋণ মাফ MSPকে ধৰি কেইবাটাও দাবীৰে নিজৰ স্থিতিক অটল এবাৰ মোদী চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ আৰু কেইবাটাও দাবীৰে কৃষকে কৰা প্ৰতিবাদ আজি 200টা দিন আৰু 200 দিনৰ সম্পূৰ্ণ হোৱাত আজি কৃষকৰ প্ৰতিবাদী কাৰ্যসূচী সম্পূ সীমান্তত সমবেত হল লক্ষাধিক প্ৰতিবাদী কৃষক পৰৱৰ্তী খবৰ টিকটকেন্দ্ৰিক সংঘাত এবাৰ পুনৰ আৰম্ভ হৈছে নিৰ্বাচনৰ পূৰ্বে বিজেপিত এবাৰ মুখ্যম আঘাত আমি জনাই আছো বিশেষ খবৰ টিকটক লৈ বিজেপিত ভাঙোন আৰম্ভ হৈছে দুজনকৈ জ্যেষ্ঠ নেতাই ত্যাগ কৰিছে বিজেপি আৰু নিৰ্বাচনৰ পূৰ্বে বিজেপিত এবাৰ মুখ্যম আঘাত দেখিবলৈ পোৱা গৈছে আৰু টিকটৰ পৰা বঞ্চিত হৈছে দুই জ্যেষ্ঠ নেতাৰ বিজেপি ত্যাগ আৰু জম্মু কাশ্মীৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিত এক প্ৰকাৰ খহনীয়াৰ সূচনা হৈছে আৰু বিজেপিত এৰিলে জিলা সভাপতি কাশ্মীৰা সিঙে সমান্তৰভাৱে সাম্বা জিলা বিজেপি সভাপতি কাশ্মীৰাৰ দল ত্যাগ কৰা